ফ্ৰেণ্ডছ, আমি আজি এফালে ফুৰিবলৈ ওলাইছোঁ। আপোনালোকে ভাবিছে চাগে এই গেলা গৰমত বাৰু ক'লৈ ওলাইছে। আমি ওলাইছোঁ লাংভাকু চাবলৈ, কাৰ্বি আংলঙৰ। সেয়া আপোনালোককো দেখুৱাম। এই কাৰ্বি আংলং লাংভাকুটো কেনি আছে আপোনালোকক দেখুৱাই যাম। ফাইনেলি আমি পাই গ'লোহি। এই লাংভাকুটো চাবলৈ হ'লে আপোনালোকে কাৰ্বি আংলঙৰ হাইৱেটোত আহি থাকিলে, যিটো আপোনাৰ মানজা নাপাওঁতে 20 কিলোমিটাৰ থাকোঁতে সোঁফালে ৰাস্তাটো সোমাই যাব লাগে। 18-17 কিলোমিটাৰমান গ'লে এই লাংভাকুটো পাব। আমি এয়া গৈ আছোঁ। এয়া প্ৰথম দলংখন আমি পাৰ হৈছোঁ। ইমান ধুনীয়া দৃশ্য আপোনালোকক দেখুৱাই যাম। চাওকচোন কেনে লাগিছে বাৰু জনাবচোন। আপোনালোকেও আহিব দেই এই লাংভাকুটো চাবলৈ। ইমান ধুনীয়া দৃশ্য আৰু ৰাইজো বহুত হয়, সেইকাৰণে ভাল লাগে। আৰু ধুনীয়া চফা পানী, ইয়াতে সকলোৱে সাঁতুৰি নাদুৰি গা ধুৱে। আৰু আমি ইয়াৰ ওপৰলৈ গৈ আছোঁ। আমাৰ গ্ৰুপটো সকলো গৈ আছে, আমিও লগতে গৈ আছোঁ। অকণমান ভয় লাগে বাৰু শিলবিলাকত, তথাপিও হেলুৱে ধৰা নাই, ভালেই লাগিছে। এয়া আমি ওপৰ পালোহি। এতিয়া আপোনালোকক দেখুৱাম। এয়া মানুহজন বহুত ওপৰত উঠিলে, কিন্তু আমি ইমান ওপৰত উঠিব পৰা নাই। এয়া বহুত ওপৰত দেখিছেনে? আমি মাত্ৰ অকণমান তলৰ পৰা চালোঁহে। মানুহজন কিন্তু একেবাৰে ওপৰলৈ উঠি গ'ল। দেখি ভাল লগা মনোমোহা দৃশ্য। এয়া জলপ্ৰপাতটো ওপৰৰ পৰা পানী আহি আছে। অকল এটাই নহয়, 2-3টা জেগাৰ পৰা পানী আহি আছে। খালি দেখিবলৈ ভাল, আৰু ইমান ওপৰলৈ যাবলৈ ভয় লাগে কাৰণে আমি যাব পৰা নাই। সকলোৱে এই দৃশ্য উপভোগ কৰিছে, আমিও চাই আছোঁ। কেনে পালে জনাব। ভৱিষ্যতে ভিডিঅ'বোৰ দি থাকিম। বাই বাই।